নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। নতুনকৈ আপোনালোকৰ চাকৰিসমূহ মুকলি কৰিছে। 8 পাছ, 10 পাছ, 12 পাছ আৰু ডিগ্ৰী পাছ সকলোৱে আপোনালোকে চাকৰিখিনি দেখিবলৈ পাব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব বা চাকৰিখিনি কি হয় বা আপোনালোকৰ ইয়াৰ ক'ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো বন্ধু-বান্ধৱক শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু-বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি মুকলি ভেকেঞ্চিখিনি কি আহিছে পোনপ্ৰথমে জনাইছোঁ। প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি আহিছে, জাৰি কৰাৰ ভেকেঞ্চি আহিছে, লগতে পিয়নৰ ভেকেঞ্চি আছে। মই আপোনালোকক জনাইছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। যিটো আপোনালোকৰ প্ৰচেছ চাৰ্ভাৰ জাৰি কৰাটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি। চ' আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদন কৰিব পাৰিব, MA পাছ কৰিলেও পাৰিব বা 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব। বাকী যিটো পিয়নৰ ভেকেঞ্চি আছে, যিটো মিনিমাম 8 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব 12 পাছলৈকে। আপোনালোকৰ মই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই দিম, বা আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব ষ্টেপ বাই ষ্টেপ মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব, যাতে আপোনালোকে সম্পূৰ্ণ ইনফৰ্মেশ্যনটো লাভ কৰিব পাৰে। আৰু আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰে বা ভেকেঞ্চিখিনি কোনটো বিভাগৰ ফালৰ পৰা ওলাইছে, মই সেই কথা আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যিটো প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আপোনালোকে দেখিব পাৰিছে UR কেটেগৰী, মানে সকলো কেন্দ্ৰে আবেদনসমূহ কৰিব। UR মানে যে সকলো কাষ্টৰ কেটেগৰী কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। ST হওক, SC হওক, OBC হওক, কোনো কথা নাই, সকলো কেটেগৰী কেন্দ্ৰে আবেদনসমূহ কৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে। আৰু পিয়নৰ কাৰণে আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হয়, বা আদাৰ ক্ৰাইটেৰিয়া কি বিচাৰিছে মই সেই কথা আপোনালোকক জনাই দিম। চ' আপোনালোকে যদি শেষলৈকে চাব পাৰে। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। SC SC কাৰণে 5 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যন পাব 50 বছৰলৈকে। OBC কাৰণে 3 বছৰ 43 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু PW কাৰণে 10 বছৰ, মানে আপোনালোকে 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক পোনপ্ৰথমে জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে বজালী জুডিচিয়াৰী ফালৰ পৰা। আপোনালোকে নিশ্চয় দেখিব পাৰিছে ভেকেঞ্চিখিনি ক'ৰ পৰা মুকলি কৰিছে। বজালী যিটো জুডিচিয়াৰী আছে, আমাৰ বজালী যিটো ন্যায়িক বিভাগ আছে বা যিটো DC অফিচ আছে বা জুডিচিয়াৰী আছে, তাৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু লাষ্ট ডেটটো আপোনালোকে দেখিব পাৰিছে 21/10/2024, মানে অক্টোবৰ মাহৰ 21 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অক্টোবৰ মাহৰ 31 তাৰিখ পৰ্যন্ত সেই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াত আপোনালোকে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালী, আৰু যিসমূহ ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকেহে আবেদনসমূহ কৰিব বিচাৰিছে কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে প্ৰথমটো ভেকেঞ্চি আছে প্ৰচেছ চাৰ্ভাৰ জাৰি কৰাৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে এটাকৈ পোষ্ট আপোনালোকে দেখিব পাব। আৰু স্কেল অফ পে' দিয়া হ'ব 14,000 পৰা 70,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে' থাকিব 5,200 টকা। মানে আপোনালোকৰ যিটো গ্ৰেড পে' থাকে, সেই গ্ৰেড পে'টো আপোনালোকৰ সেই ইয়াৰ যিটো মেইন আপোনালোকৰ দৰমহা থাকে তাৰ লগত আপোনালোকৰ প্লাছ কৰি দিয়া হয়। চ' আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। কিন্তু আপোনালোকৰ গ্ৰেড 3 যিহেতু জাৰি কৰা ভেকেঞ্চি বা প্ৰচেছ চাৰ্ভাৰ যিটো ভেকেঞ্চি হয়, এইটো গ্ৰেড 3 লেভেলৰ হয়। চ' আপোনালোকে কম্পিউটাৰটো জানিবলৈ উল্লেখ কৰি দিছে। যদি আপোনালোকে কম্পিউটাৰটো জানে তেতিয়াহে আবেদনসমূহ কৰিবৰ কাৰণে এইটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। চ' আৰু পিয়নৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। আৰু এইটো আপোনালোকৰ UR কেটেগৰী হয়, মানে সকলো কেটেগৰী কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু স্কেল অফ পে' দিয়া হ'ব আপোনালোকৰ 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে আপোনালোকে পাব গ্ৰেড পে' 3,900 টকা, যিটো আপোনালোকৰ গ্ৰেড পে'টো বেছিক পে' লগত প্লাছ কৰি দিয়া হয়। চ' আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে মিনিমাম 8 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। ইয়াত কোনো কম্পিউটাৰৰ প্ৰয়োজন নাই। মিনিমাম যদি আপোনালোকে 8 পাছ কৰি দিছে, 8 পাছ, 10 পাছ, 12 পাছ, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে। যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰে। আৰু চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। আৰু এজ লিমিট মই আপোনালোকক জনাইছোঁৱেই 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 40 ইয়াৰ্ছ। এইটো মাত্ৰ জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰতহে হয়। বাকী যদি আপোনালোকে SC SC বা OBC হয় বা বেলেগ যদি PWBD কেণ্ডিডেট হয়, তেতিয়া আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। যিসমূহ ST SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। OBC MBC কাৰণে 3 বছৰকৈ লাভ কৰিব। আৰু লগতে আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। চ' তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনোৱা নাই, আপোনালোকে বনাই ল'ব পাৰিব। আৰু যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন নহয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব। চ' আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বনাই ল'ব। বেছি টাইম নালাগে, মাত্ৰ 10-15 মিনিটৰ কাম হয়। যদি আপোনালোকে বনোৱা নাই, বনাই ল'ব পাৰিব। ইণ্টাৰেষ্টেড যদি হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ মই জনাইছোঁৱেই 21/10/2024, মানে অক্টোবৰ মাহৰ 21 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদন কৰা এড্ৰেছটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি হ'লেও ৰাখি ল'ব পাৰে। দেখিব পাৰিছে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বজালী, পাঠশালা, ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স, মদন ৰৌতা নগৰ, পাঠশালা 781
781325 এই এড্ৰেছটো আপোনালোকে ভাবিছে এই এড্ৰেছটোত আপোনালোকে এনভেলপৰ ওপৰত লিখি আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে সেইটো লিখি যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি লগতে যিখিনি আপোনালোকে নথি পত্ৰ দিব লাগে সেইখিনি জেৰক্স কৰি লগত গাঁঠি দি পেলাই আপোনালোকে এনভেলপৰ এড্ৰেছটো লিখি আপোনালোকে পোৱাকৈ চেণ্ড কৰিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি